মোৰ নাম ৰঞ্জিত প্ৰমোদ। মোৰ কবিতাৰ শিৰোনাম এটা সূৰ্য হেৰাই গ'ল। এটা সূৰ্য হেৰাই গ'ল ৰজাৰ হৃদয়। শতিকাৰে পৰা শতিকালৈ জনতাৰ বাবে সুখৰ পালে চন্দা বদলি ৰজাজন গুচি গ'ল। জনতাৰ আবেগক লৈ খেল, জনতাৰ আবেগ বিক্ৰী কৰি অৰ্থ উপাৰ্জনৰ ব্যৱসায়। তথাপিও ৰজাজন ৰজা হৈয়েই ৰ'ল। জনতাৰ শিল্পী, জনতাৰ বুকুত যাদুকৰ আছিল তেওঁ। অসমীয়াৰ বুকুৰ আপোন আকৌ এটা সূৰ্য নোহোৱা হ'ল। যাদুকৰী সেই সুৰ হঠাৎ হেৰাই গ'ল। বাৰিষা নামিছে জনতাৰ দুচকু। ছিংগাপুৰত তুমি যে গাইছিলা সেই গীতৰ সুৰতো তোমাক ৰজা যেন লাগিছিল। তুমি গাইছিলা এৰিক ক্লিপটন আৰু উইল জেনিংছৰ সেই গান। মই যদি তোমাক স্বৰ্গত দেখো তুমি মোৰ নামটো ক'ব পাৰিবানে? মই যদি তোমাক স্বৰ্গত দেখো সকলো একেই থাকিবনে? তোমাৰ স্বৰ্গযাত্ৰাত এটা সূৰ্য হেৰাই গ'ল। দুৱাৰৰ সিপাৰে শান্তি আছে সেই কথা নিশ্চিত হ'লেও জনতাৰ বুকুত খোদিত সূৰ্যটো হেৰাই গ'ল। অসংখ্য জনতাৰ বুকু উদং কৰি এটা সূৰ্য হেৰাই গ'ল, এটা সূৰ্য হেৰাই গ'ল, এটা সূৰ্য হেৰাই গ'ল। ধন্যবাদ।